আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা আমাৰ যেহেতুকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ সহস্ৰ সংগঠন কেইবাটাও আমাৰ উগ্ৰপন্থী সংগঠনৰ লগত আলোচনাত মিলিত হৈ এটা আদিবাসী শান্তি চুক্তি হ'ল 2022 চনৰ 15 ছেপ্টেম্বৰত আৰু হেহত গৈ হেতু শান্তি চুক্তি মৰ্মে সমগ্ৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে চৰকাৰে আদিবাসী ডেভেলপমেণ্ট কাউন্সিল ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল এটা গঠন কৰি দিলে আৰু সেই মৰ্মে আজি ভাৰত চৰকাৰে 500 কোটি টকা আৰু অসম চৰকাৰে 500 কোটি টকা বছৰি 200 কোটি টকা দিয়াৰ এটা কথা আছিল কিন্তু আমি দেখিব পাইছো যেহেতুকে আমাৰ কেইবাটা সংগঠনৰ বলিদানৰ কাৰণে আজি ডেভেলপমেণ্ট কাউন্সিল আমি পালো কিন্তু দেখিব পাইছো আমি এই ডেভেলপমেণ্ট কাউন্সিলত কোনো ধৰণৰ চৰকাৰে পুঁজি এৰা নাই আমাৰ যেহেতুকে বছৰি 200 কোটি টকা এটা পুঁজি এৰাৰ কথা আছিল কিন্তু এই 200 কোটি টকা লাষ্টত গৈ 200 টকাও নাহিল গতিকে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি যিসকল নেতৃত্ব দি আছে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলত তেখেতসকলক আহ্বান জনাইছো তেখেতসকলে যি চুক্তি কৰি গৈছে এই চুক্তিটো আখৰে আখৰে ইমপ্লিমেণ্ট হ'ব লাগিব আৰু যদি তেখেতসকলে কৰিব পৰা নাই তেখেতসকলে পদত্যাগ কৰিব লাগে আমি নৱপ্ৰজন্মক আকৌ এই ডেভেলপমেণ্ট কাউন্সিলত আমি অন্তৰ্ভুক্ত কৰাম গতিকে যি ধৰণৰ চৰকাৰে পুঁজি দিব লাগে সেই ধৰণে দিয়া নাই তেখেতসকলে অকমান সৰু সৰু এটা টুপ লৈ তেখেতসকলে বিলাহী জীৱন এটা জীয়াবলৈ আহিছে গতিকে আমি ডেভেলপমেণ্ট কাউন্সিলৰ যিসকল চেয়াৰমেন ডিপুটি চিএম আছে তেখেতসকলক আমি আহ্বান জনাইছো আদিবাসী ছাত্ৰ সন্থা তেখেতসকলে যি ধৰণে উন্নয়নমূলক ৰাজ্যক যি ধৰণৰ শান্তি চুক্তিৰ দেখুৱাইছে তেনে ধৰণৰ শান্তি চুক্তিটো ৰূপায়ণ কৰিব লাগে অন্যথা কিন্তু আদিবাসী ছাত্ৰ সন্থা অনাগত দিনত যিকোনো ধৰণৰ তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'বলৈ আমি ওলাই আহিম চুক্তিটোত কি লিপিবদ্ধ কৰিছে আপুনি যেহেতুকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আমাৰ অমিত শ্বাহৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীত গৈ চুক্তি হৈছিল আৰু সেই চুক্তিত আদিবাসীসকলৰ যি ন্যায্য প্ৰাপ্য দাবীসমূহ যিখিনি সাংবিধানিক ৰাইটছ আমাৰ তাৰ ভিতৰত আমাৰ আছেই তাৰ ভিতৰত মেইনলি আমাৰ আদিবাসী জনগোষ্ঠী জনজাতিকৰণটো সোমাই আছিল আৰু সেই জনজাতিকৰণটো কিন্তু কোনো ধৰণৰ ইমপ্লিমেণ্ট বা কোনো ধৰণৰ আমি এতিয়ালৈকে পাৰ্লিয়ামেণ্ট সেশন চলি আছে কিন্তু কোনো এমপি বা মানে অন্য কোনো এমপিও তেনে ধৰণৰ মানে আমি পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব দেখা পোৱা নাই গতিকে আমাৰ জনজাতিকৰণৰ যোনটো আদিবাসী শান্তি চুক্তিত আছে এই আদিবাসী শান্তি চুক্তিত যোনটো জনজাতিকৰণৰ বিষয়টো অতি সোনকালে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আহ্বান জনাইছো দেখা পোৱা গৈছে ডেভেলপমেণ্ট কাউন্সিলটো গঠন কৰা হৈছে 2022 চনত গতিকে এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল নেকি 2024 বাবে হয় আমি দেখিব পাইছো এটা ডেভেলপমেণ্ট কাউন্সিলৰ যিখিনি বিষয়ববীয়া আছে যিখিনি ইএম আছে যিখিনি চিএম ডিপুটি চিএম চেয়াৰমেন আছে তেখেতসকলক একটা মানে বিজেপিৰ এজেণ্টহে বনাই থলে আমি ইমানতে গম পাইছো যে তেখেতসকলে যদি বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে নিশ্চয় তেখেতসকলক একটা টুপ দিছিলে নিৰ্বাচনী সময়ত আৰু আদিবাসী ডেভেলপমেণ্ট কাউন্সিল আমি বিভিন্ন জনগোষ্ঠীৰ কাউন্সিল বা শান্তি চুক্তি আমি দেখিছো আজি বড়োসকলৰ শান্তি চুক্তি চাওক তেখেতসকলে আজি বিটিএডি ডিমাণ্ড কৰিছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত ডিমাণ্ড কৰিছে আজি কাৰ্বি আংলঙত চাওক তেখেতসকলে যিখিনি শান্তি চুক্তি হৈছে তেখেতসকলে শান্তি চুক্তি যিখিনি দফা আছে এই দফাসমূহ কিন্তু আখৰে আখৰে পালন হৈ আছে তেখেতসকলে কৰিব পাৰি আছে কিন্তু আমাৰ যিখিনি জনগোষ্ঠীৰ যিখিনি ডেভেলপমেণ্ট কাউন্সিলৰ বিষয়ববীয়া আছে তেখেতসকলে কিন্তু এই শান্তি চুক্তিৰ যিখিনি মানে দফা আছে এই দফাখিনি আখৰে আখৰে পালন কৰি কাৰণে ব্যৰ্থ হৈছে গতিকে আমি ইমানতে গম পাইছো তেখেতসকলে এটা বিজেপিৰ এজেণ্ট হৈ এটা কাম কৰিব ওলাইছে আৰু এই এজেণ্টসমূহক যদিহে তেখেতসকলে যি ধৰণৰ দায়িত্ব শপত গ্ৰহণ লৈছে অনুষ্ঠান জৰিয়তে শপত গ্ৰহণ কৰিছে তেখেতসকলে যে নিজৰ দায়িত্ব পালন কৰিব পৰা নাই তেখেতসকলক আমি যদি অনাগত দিনত আৰু আদিবাসী ছাত্ৰ সন্থাৰ পৰা তেখেতসকলে গৰিহণাৰ বাদে আৰু একো নাপায় 26 ইলেকশ্যন আহি আছে গতিকে এই সমূহ আপোনালোকৰ যিসমূহ দাবী এই দাবীসমূহ 26 নিৰ্বাচনৰ আগত আপোনালোকে কিবা হয় নিশ্চয় যেহেতুকে আমি দেখিব পাইছো আগতে কংগ্ৰেছ চৰকাৰে যি ধৰণে আমাক ভোট বেংক হিচাপে এটা ব্যৱহাৰ কৰি গৈছিল
আৰু আপোনালোকে চাব গ'লে বাগিচা অঞ্চলত এটা আগত কংগ্ৰেছৰ এটা ভোট বেংক আছিলে আৰু এই ভোট বেংক আমি ভাঙি আদিবাসী ছাত্ৰ ভোট বেংকখিনি ভাঙি আমি বিজেপিক সমৰ্থন কৰিছিলোঁ। আমি অনলি আছাই আমি জনজাতিকৰণৰ স্বাৰ্থত আদিবাসী ছাত্ৰ সন্থাই ভাৰত চৰকাৰ আৰু অসম চৰকাৰ মানে বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি বহি আমি আলোচনাৰ মাধ্যমেৰে আমি এই চৰকাৰখনক আনিবৰ কাৰণে আমি বহুতো হেৰি কৰিছিলোঁ। কিন্তু আমি দেখিব পাইছোঁ বিজেপি চৰকাৰ যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট ভাৰত চৰকাৰ আৰু অসম চৰকাৰ যেতিয়া আহিলে তাৰপিছত কিন্তু আমি চৰকাৰৰ প্ৰতি আমাৰ জনগোষ্ঠীৰ প্ৰতি কোনো ধৰণৰ কিন্তু দেখিব পোৱা নাই উন্নয়নমূলক কাম কাজ। গতিকে বিজেপি চৰকাৰে যি ধৰণৰ ঢোকঢাল এটা উন্নয়নমূলক কাৰণে কাম কৰিব ওলাইছে, আমি ভাবোঁ আদিবাসী জনগোষ্ঠীটো একটা পিছপৰা জনগোষ্ঠী আৰু এই পিছপৰা জনগোষ্ঠীজনে যি ধৰণৰ মানে উন্নয়নমূলক কাম কৰিব লাগে তেনেধৰণৰ কাম কৰি গ'লে আমি নিশ্চয় আগন্তুক দিনত আমি সঁহাৰি জনাম। আৰু যদিহে আমাক যদি তেখেতসকলে মাহীমাকৰ চকুৰে চাই তেন্তে আমি আগন্তুক দিনত যেনেধৰণৰ আমি কংগ্ৰেছ চৰকাৰক আমি অসম তথা ভাৰতৰ পৰা আমি নাইকিয়া কৰিলোঁ তেনেধৰণৰ আমি বিজেপি চৰকাৰক কিন্তু অসমৰ পৰা একেবাৰে বাগিচা অঞ্চল তথা গাঁও অঞ্চলৰ পৰা টোটেলি নিয়াত কৰি দিম। আমাৰ যিহেতুকে ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাথ ডাঙৰীয়া নেতৃত্বত তেওঁৰ মাৰ্গদৰ্শনত আমি প্ৰতিটো ডিষ্ট্ৰিক্টে আঞ্চলিকে আমাৰ কাম কাজখিনি হৈ আছে আৰু আমাৰ এটাই স্বাৰ্থ আমাৰ জনগোষ্ঠীটোৰ জনজাতিকৰণৰ যোনটো প্ৰদান কৰিব লাগে ভাৰত চৰকাৰে সেইটো কৰিব লাগে। আমাৰ যিহেতুকে আন এখন দাবী হৈছে আমাৰ বিভিন্ন জনগোষ্ঠীক আমি দেখিছোঁ মৰাণ মটক কোচ ৰাজবংশী বিভিন্ন জনগোষ্ঠীক আমি দেখিছোঁ অট'নমাছ কাউন্সিল প্ৰদান কৰি আছে। আমি বেয়া পোৱা নাই, কৰিছে ঠিক আছে, কিন্তু আদিবাসী জনগোষ্ঠী এটা পিছপৰা